হাই গাইজ, পুৰণি মিনি ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। মই যে আপোনালোকক দেখুৱাম মোৰ হোম টুৰটো। আপোনালোকে কমেণ্ট কৰি আছিলে, আহকচোন আমাৰ ঘৰটো কেনেকুৱা দেখাও এবাৰ। এইকেইটা কাকাহঁতৰ ৰুম, আমি এই দুটা ৰুমত থাকোঁ আৰু এইফালে সৰুটো কাকাহঁতৰ ঘৰ আৰু এইফালে লেট্ৰিন বাথৰুম আছে বাৰু। আমাৰ লেট্ৰিন বাথৰুম নতুনকৈ বনাই আছে, যিহেতু মোৰ বিয়া যাব বেছি দিন হোৱা নাই, মই লাভ মেৰিজ কৰিছিলোঁ, সেইবাবে বস্তু পাতিও বেছি হোৱা নাই, হ'ব আৰু লাহে লাহে। এইটো ৰুমত আমি থাকোঁ, এইটো আমাৰ ফ্ৰিজ। এইকেইটা বাকচত মই কাপোৰ থওঁ, মোৰ হাজবেণ্ড আৰু মোৰ। এইখন মোৰ আলনা, এইখন টেবুল, লগতে এইবিলাক হাজবেণ্ডৰ বস্তু আছে, যিহেতু আমি নতুনকৈ কাম এটা আৰম্ভ কৰিম বুলি আপোনালোকক ব্লগটোত দিছোঁ, আগৰ ব্লগটোত আপোনালোকে পাব বাৰু ভিডিঅ'। এইখন হাজবেণ্ডৰ আলনা, এইটো চিলাই মেচিন, লগতে এইটো ইনভাৰ্টাৰ আৰু এইখন বিচনাত আমি থাকোঁ। এইখন টেবুল। এইবাৰ আপোনালোকক দেখুৱাম আমাৰ মাজৰ ৰুমটো। এয়া আমাৰ মাজৰ ৰুমটো। ইয়াতে এখন বিচনা আছে, বস্তু বহুত ধৰিব, ডাঙৰ ৰুম। ঘৰৰ বহুত আধৰুৱা কাম আছে, প্লাষ্টাৰ কৰিব আছে, চিলিং লগাব আছে, কালাৰ কৰিব আছে, বহুত কাম। তথাপিও আপোনালোকক ব্লগটো দিলোঁ। এইটো হ'ল আমাৰ টিভি, ৱাল টিভি, আৰু এইটো মোৰ পাকঘৰ। এতিয়া ৰুমতে পাকঘৰটো কৰিছোঁ, পিছলৈ আৰু সেইফালে পাকঘৰ হ'ব। এইটো আমাৰ মিনি আশা। এইখন আশা কেনেকৈ ব্যৱহাৰ কৰে আপোনালোকক ভিডিঅ' দিম বাৰু। এইখন আমাৰ গেছটো থোৱা টেবুল, লগতে এইটো ডাঙৰ বাকচ আছে, মোৰ শাহুমাৰ বাকচ হয় সেইটো। এইটো ৰুমতে থৈ দিছোঁ মৰমতে। এইবিলাক ফিল্টাৰ, এনেকুৱাই আৰু আমাৰ ঘৰটো। যিখিনি আছিলে আপোনালোকক দেখুৱালোঁ। এয়া চাওকচোন, ফ্ৰিজৰ ওপৰত মই কি বস্তু থৈ দিছোঁ। এয়া এইখন ষ্টেণ্ড ফেন, গৰমৰ দিন আহিলে ব্যৱহাৰ কৰিব হ'বই আৰু। এইখন হ'ল ৰমজান মাহৰ আমাৰ কাগজ। এইখন ইয়াতে নজনাবিলাকে চাই কেনে ৰোজাৰ নিয়ত, ইফতাৰৰ নিয়ত সকলো ইয়াত দিয়া আছে, চাই কেনে ৰাখিব পাৰে। এয়া চাওক, মাহৰ নাম, তাৰিখ, কেইটা গ'ল, চেহৰীৰ সময়, ইফতাৰৰ সময়, সকলো ইয়াতে দিয়া থাকে। জানাবিলাকে বাৰু ৰাখিব পাৰে, কিন্তু নজনাবিলাকে ইয়াতে চাই কেনে ৰাখিব পাৰে। এয়া চাওক, ৰোজাৰ নিয়ত লিখা আছে, ইফতাৰৰ নিয়ত, সকলো ইয়াতে দিয়া আছে। এনেকুৱা কাগজ কাৰ ফালে যায় বা আহে কমেণ্ট কৰি জনাবচোন আপোনালোকে। আৰু মোৰ আজি এই ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাবচোন। ধন্যবাদ, বাই বাই।